ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 4.2 কুৱেশ্যন নম্বৰ 3 দিয়া সমূহ প্ৰশ্নৰ উত্তৰ কৰি উলিয়াম, গতিকে তোমালোকে অতি মনোযোগেদি চাই যাবা। কুৱেশ্যন নম্বৰ 3 দিয়া আছে, কাষত উল্লেখিত মানবোৰ বহুপদটো হয়নে নহয় সত্যাপন কৰি চোৱা। কুৱেশ্যন নম্বৰ 3.1 দিয়া আছে পি অফ এক্স ইকুৱেল 3x + 1, এক্স ইকুৱেল -1/3। তাৰমানে এক্সৰ মানটো কিমান দিয়া আছে? -1/3 দিয়া আছে। এইটো আমি কৰি চাব লাগিব হয়নে নহয়। গতিকে মই ইয়াত লিখিছোঁ এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 3.1 দি আছে পি অফ এক্স ইকুৱেল 3x + 1, 3x + 1, x ইকুৱেল -1/3। সলিউশন দিয়া আছে বুলি লিখি দিয়ে। ডট x ইকুৱেল -1/3। এতেকে p of -1/3 ইকুৱেল 3 × -1/3 + 1। 3 কেঞ্চেল আউট গুচি গ'ল, কি দেখিলে? -1 + 1। এটা কি হ'ল? মাইনাছে প্লাছে কি হ'ল? -0। গতিকে তোমাৰ আনচাৰটো কি হ'ব? 0 হ'ব। অ'কে, কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 দিয়া আছে পি অফ এক্স ইকুৱেল 5x - 5, 5x - 5, x ইকুৱেল এক্সৰ মানটো কিমান দিয়া আছে আমাক? 4/5 বুলি কৈছে। দিয়া আছে পি অফ এক্স ইকুৱেল কিমান দিয়া আছে? 5x - 5, য'ত এক্সৰ মানটো কিমান দিয়া আছে বুলি কৈছে? x ইকুৱেল 4/5। এতেকে পি অফ 4/5 ইকুৱেল 5 × 4/5 - 5। তেতিয়াহ'লে 5 কেঞ্চেল আউট গুচি গ'ল, কি হ'ল? 4 - 5। তাৰমানে কি 4 - 5 কাৰ ইকুৱেল নহয়? 0 ইকুৱেল নহয় বুলি কৈছে। 4 - 5 ডাজ নট ইকুৱেল 0। গতিকে আমি আনচাৰটো ইয়াত তুমি লিখি দিব পাৰা 0 নহয় বুলি, হয়নে? তুমি লিখি দিব পাৰা ইয়াত। এতেকে 4/5 প্ৰদত্ত বহুপদটোৰ কি নহয়? 0 নহয়। এইটো লিখি দিব পাৰা এতেকে -1/3 প্ৰদত্ত বহুপদটোৰ 0 লিখি দিব পাৰা। অ'কে,
তাৰপিছত কুৱেশ্যন নম্বৰ 3 দিয়া আছে 3 দিয়া আছে কি p of x equal x square minus 1 আৰু x ৰ মান কি দিয়া আছে x এবাৰ দিয়া আছে +1 আৰু এটা দিয়া আছে -1 দুবাৰ উলিয়াব লাগিব দিয়া আছে p of x equal x square minus 1 দে আৰু য'ত কি দিয়া আছে x ৰ মান 1n -1 therefore আমি কি লিখিম sorry p of 1 equal 1 square minus 1 equal 1 minus 1 equal 0 আৰু p of minus 1 whole square minus 1 then minus plus হয়নে 1 minus 1 equal 0 তেনেহ'লে আমি লিখিম এটাকে 1n minus 1 না therefore 1n minus 1 প্ৰদত্ত বহুপদৰ কি হয় শূন্য হয় question number 4 কি দিয়া আছে question number 4 p of x equal x plus 1 x minus 1 or x minus 2 আৰু x ৰ মান কি দিয়া আছে -1n 2 দিয়া আছে e of x equal x plus 1 আৰু x minus 2 এতিয়া এই x ৰ লগত এইটো মই পূৰণ কৰিম x into x minus 2 ইয়াত প্লাছ আছে প্লাছ দিলোঁ 1 1 ৰ লগত এইটো পূৰণ কৰিম x minus 2 গতিকে x into x মানে x square minus 2x plus x minus 2 তাহলে x square ইয়াত প্লাছ আছে এইটো প্লাছ আছে তেতিয়াহ'লে কি হ'ব ইয়াত x কিউব or 2x square কিমান হ'ব সৰি ইয়াত কিমান আছিলে x square আছিলে এইটো -2x ইয়াত 2x ইফালে x 2x ৰ পৰা x গুচি কিমান থাকিব এইটো স্কোৱাৰেই আহিব -x আহিব -2 এইটো x square x into x মানে x square বগে আহিব আৰু x into 2 মানে -2x plus 1 into x মানে x 1 into -2 মানে -2 এটা 2x ৰ পৰা x square লগত x ৰ কোনো ৰিলেটেড নাই কাৰণ ইয়াত 2x আছে 2x -2x plus x মানে কি এই 2x ৰ পৰা x এটা গুচি গ'লে কিমান থাকিব -x থাকিব গতিকে এটা আমাৰ ইকুৱেশ্যন এতিয়া x ৰ মানটো কিমান দিয়া আছিলে আমাক x ইকুৱেল কি দিয়া আছে -1n 2 ন এটাকে p of -1 ৰ বাবে কি হ'ব এইটো -1 স্কোয়ার -1 -2 এফালে 1 হল
এফালেও মাইনাছ মাইনাছ প্লাছ 1 হ'ল -2 হ'ল হয়নে 1 + 1 মানে 2 হ'ল এইফালে -2 হ'ল ইকুৱেল কি হ'ল 0 ইয়াত ইকুৱেল কি হ'ল 0 হ'ল আৰু ইয়াত ইকুৱেল 0 হোৱা মানে কি আমি প্ৰদত্ত এই -1টো প্ৰদত্ত বহুপদটোৰ কি হয় বুলি কৈছে উৎপাদক হয় বা ই শূন্য হয় বুলি কৈছে হয়নে আৰু এটা কি দি আছিলে পি অফ টুৰ বাবে এতিয়া আমি উলিয়াওঁ পি অফ টু কি দি আছিলে 2² - 2 + -2 এইফালে হ'ল 4 মাইনাছে মাইনাছে কি হ'ল প্লাছ হ'ল -4 হৈ যাব 2 2 4 মাইনাছ আছিলে মাইনাছ চিন দি দিলে 4 + 4 গ'লে কিমান থাকিলে শূন্য এইটো এটা শূন্য এটাকে লিখিম আমি এটাকে -1 and 2 দুইটাই মানে উভয়ে হয় নয় উভয়ে প্ৰদত্ত বহুপদটোৰ শূন্য হয় শূন্য হয় কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত দিয়া আছে p of x equal x² য'ত xৰ মানটো কিমান বুলি কৈছে 0 হয় বুলি কৈছে সলিউশন দিয়া আছে p of x কিমান স্কোয়ার য'ত আমার x ইকুয়াল কি দিয়া আছে xৰ মান কিমান দিয়া আছে 0 এটাকে p of x ইকুয়াল p of 0 ইকুয়াল 0 স্কোয়ার মানে 0 এটাকে p of 0 0 স্কোয়ার হব 0 হয়ে যাব এটাকে আমি কি লিখিম জিরোতে কি হবে প্রদত্ত বহুপদ কি হবে শূন্য হবে প্রদত্ত বহুপদৰ শূন্য কুৱেশ্যন নম্বৰ 6 ইয়াত দিয়া আছে p of x lx plus m য'ত xৰ মানটো কি দিয়া আছে -m divided by l m divided by l দিয়া আছে ওকে সলিউশন দিয়া আছে আমাৰ p of x কিমান lx plus m য'ত x ৰ মানটো আমাক কিমান দিছে -m divided by l হয় নহয় এটাকে p of -m divided by l equal l into -m divided by l plus m মানে l গুছি গ'লে মাইনাস কি থাকিলে m plus m মাইনাস m পৰা প্লাস m গুছি গ'লে কি 0 গতিকে আমি কি বুলি লিখিম ইয়াত এটাকে -m by small letter l equal l এটা কি l টো প্ৰদত্ত বহুপদটোৰ কি হয় শূন্য হয় কুৱেশ্যন নম্বৰ 7 7ত দিয়া আছে p of x কিমান দিয়া আছে 3x²
-1 য'ত xৰ মান কিমান দিয়া আছে 1/√3 আৰু 2/√3 সলিউশনত দিয়া আছে আমি দিয়া আছে বুলি লিখিম দিয়া আছে p of x কিমান দিয়া আছে 3x² - 1 দিয়া আছে য'ত xৰ মান কিমান দিয়া আছে -1/√3 আৰু 2/√3 দিয়া আছে হয় নহয় এতিয়া আমি লিখিম therefore p of -1/√3 ৰ বাবে কি হয় 3 into -1/√3 হোল স্কোয়ার -1 এতিয়া স্কোয়ার আৰু ৰুট ওভাৰ কেনসেল আউট গ'লে কি থাকিব 3 into মাইনাস এইটো মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব তেনেহ'লে 1 কি হৈ যাব 3 - 1 এটা 3 কেনসেল আউট গ'লে কি থাকিলে 1 - 1 ইকুৱেল কি হ'ব 0 হ'ব গতিকে এটা আমাৰ 0 বুলি আমি পালো হয়নে এটা 0 বুলি পালো আৰু এটা কি হ'ব তেনেহ'লে আৰু এটাতো দিয়া আছে আমাক 2/√3 দিয়া আছে হয়নে 2/√3 দিয়া আছে p of 2/√3 ইকুৱেল কি হ'ব তেনেহ'লে 3 into 2/√3 হোল স্কোয়ার -1 তেনেহ'লে ৰুট আৰু স্কোয়ার আৰু ৰুট কেনসেল আউট গুচি গ'লে কি থাকিলে 3 ইয়াত 2 2 গুণ 4 3 পূৰণ 4/3 -1 3 কেনসেল আউট গুচি গ'ল থাকিলে 4 - 1 কিমান হ'ব 4 বিয়োগ 1 হ'লে কিমান থাকিলে 3 যেটো কি নহয় 3 ডাজ নট ইকুৱেল 0 হয়নে 0 ইকুৱেল নহয় গতিকে আমি লিখিম এতেকে কি আছিলে কি দি আছিলে এটা আমাক 1/√3 এইটো প্ৰদত্ত বহুপদটোৰ কি হয় শূন্য হয় নহয় শূন্য হয় কিন্তু 2/√3 কি নহয় শূন্য নহয় বুলি লিখি দিয়া এইটো শূন্য নহয় দেই শূন্য নহয় এতিয়া লাষ্ট ইকুৱেশ্যন নম্বৰ 8 কি দিয়া আছে p of x equal 2x plus 1 x equal 1/2 দিয়া আছে হয় নহয় সলিউশন দিয়া আছে p of x equal কি দিয়া আছে 2x plus 1 আৰু য'ত আমি কি লিখিম য'ত xৰ মানটো কি দিয়া আছে 1/2 দিয়া আছে হয় নহয় এটাকে p of x তো আমি 1/2 যদি লিখো কি হ'ব ইয়াত xৰ মানটো 1/2 তাহলে 2 into 1/2 plus 1 2 to cancel out গুচি গ'ল 1 plus 1 equal 2 হল হয় না তাহলে কি হল 2 হল যেটো আমাৰ কি নহয় 2 does not equal 0 2 কাৰ সমান নহয় 0 সমান নহয় গতিকে আমি লিখিম এটাকে 1/2 প্ৰদত্ত বহুপদটোৰ কি নহয় শূন্য নহয় ওকে গতিকে তোমালোকে এই ভিডিঅ'টোৰ পৰা কিবা এটা যদি বুজি পাইছা তেন্তে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ